নাই নাই সেইটো কালি এটা মানে অনুষ্ঠান আছিলে, তাত আমাৰ চৰ্চাই সেইটো আছিলে সেই অনুষ্ঠানটোত। গতিকে ছ'চিয়েল মিডিয়া আজিকালি মইতো সেই জাগাৰ কাৰণেহে কৈছিলোঁ, তাৰ মানে যিটো নিকাচি মুছলপুৰৰ উত্তৰে মানে গাঁৱৰ মানুহ চানুহ নাই, চবৰে সেইটো লৈ চৰ্চা হৈছিলে। তো সেইটো লৈ ফালে এটা এনে মানে তেওঁলোকক উদ্দেশ্যে যেতিয়া মোৰ ভাষণ আছিলে সেই ওলাই থকা কথাবিলাকক লৈ কৈছিলোঁ যে আজিকালি ঘৰ ৰখিবলৈ মানুহ নোহোৱা হৈছে। মানুহবিলাকৰ ঘৰত কোনোবা ল'ৰা এটা ভালকৈ পঢ়িব লাগিলে সি ঘৰৰ পৰা গুচি গ'ল, আৰু যেতিয়া ভালকৈ পঢ়া শুনা কৰি সি যদি চাকৰি পায় সি বাহিৰতে থাকি গ'ল, তেতিয়া গাঁওখনত ঘূৰি নাহে। গাঁওখনৰ মাটি বাৰী ৰখিবলৈ মানুহ নাই, গাঁওখনৰ মা দেউতা তেওঁলোকক চোৱা চিতা কৰিবলৈ মানুহ নাই। গতিকে জনসংখ্যাও কমি গৈ আছে। আজি LP স্কুল বন্ধ হৈ গৈ আছে। অংগনাবাদী কেন্দ্ৰকো এতিয়া মই খবৰ লৈ আছোঁ 400-500 পৰিয়াল থকাত অকল 7জন-8জন ক'ৰবাত 15জনহে ল'ৰা ছোৱালী আছে। এই মডেল অংগনাবাদী ইমান ডাঙৰ ডাঙৰ আমি বনাইছোঁ কেন্দ্ৰ, কিন্তু তাত ল'ৰা ছোৱালী নাই। আৰু ল'ৰা ছোৱালী নাই মানে বাচ্চাৰ জন্মৰ হাৰটো কমি গৈছে। এতিয়া এটা আমাৰ পৰিয়ালবিলাকত এটা বাচ্চা যদি আহিব লাগে আমি 35 বছৰ ৰখিব লাগে। ঘৰখনত আজি জন্ম পোৱা ল'ৰাটোৱে ডাঙৰ হৈ বিয়া পাতিব লাগিব 30 বছৰ বয়সত, যদি ল'ৰা হয় 35 বছৰ বয়সতহে আকৌ সৰু বাচ্চা এটা আহিব, আৰু সেই বাচ্চাটোহে গাঁওখনৰ স্কুলত আহিব। আৰু যদি সি ক'ৰবাত 4 গ্ৰেড চাকৰি পায়ো গুচি গ'ল, এই গাঁওখনত তাৰ ল'ৰা ছোৱালীয়ে নপঢ়ে, তো স্কুলো আমি বচাই ৰাখিব নোৱাৰিম। তো তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটোতহে মই কৈছোঁ কথাটো। নাই চোৱা, মই কৈছোঁ এজনে যদি বাচ্চা আহে, এতিয়া চৰকাৰী অনুদান কিহৰ কাৰণে প্ৰয়োজন? মা দেউতা যথেষ্ট, তেওঁলোকৰ অলৰেডি ঘৰ আছে, তেওঁলোকৰ অলৰেডি মাটি বাৰী আছে, কাৰোবাৰ অলৰেডি দোকান পোহাৰ আছে। গতিকে তাকতো চৰকাৰৰ সহায়ৰ কোনো প্ৰয়োজন নাই। কিন্তু যাৰ 3জন 4জন 5জন তাৰহে প্ৰয়োজন আছে। পঢ়াব লাগে, ৰাখিব লাগে, ঠিক কৰিব লাগে, তেওঁলোকৰ জীৱনটো গঢ় দিব লাগে। গতিকে এই প্ৰসংগতহে মই কৈছোঁ কথাটো। বাকী মই কোৱা কথা মতে যে চলিব লাগে এইটো নহয়। গতিকে সেইটো মোৰ নিজৰ ব্যক্তিগত চিন্তাটো মই শ্বেয়াৰ কৰিছিলোঁ কালি যিখিনি মানুহৰ লগত আমাৰ সেই বিষয়ত চৰ্চা হৈছিলে, এইটোৱেই কথা। আৰু মোক কৈছে কোনোবা তেওঁ নিজে আগতে কৰক, কিন্তু মই কৈছোঁ মোৰ অলৰেডি 4টা বাচ্চা আছে, আৰু আমি দাদা ভাই বাইদেউ চব মিলি আমি 9জন আছোঁ, আৰু মই 9 নম্বৰ। আজিৰ নিচিনা যদি ল'ৰা ছোৱালী কম মানে জন্ম দিলে হয়, বিশ্বজিৎ দৈমাৰীৰ জন্মই নহ'লে হয়, আৰু আপোনালোকে অধ্যক্ষ হিচাপে নাপালে নেদেখিলে হয় মোক।